টেন্ডাৰ হয়, প্ৰপাৰ টেন্ডাৰ হোৱাৰ পাছত এলটমেণ্ট হয়, দেন গোটেই অফিচিয়েল প্ৰচিডিউৰ্ছবিলাক শেষ কৰাৰ পাছত কামবোৰ মানে এক্সিকিউট কৰে বা কণ্ট্ৰেক্টৰসকলে কামবিলাক কৰে। ইয়াত ক'ৰ পৰা তেখেতসকলে দেখিলে যে ৰজাৰ দৰে বা নেপোটিজিম এনকাৰেজ কৰিছে ইত্যাদি এলিগেশ্যনবিলাক কিয় দিছে। আজি মই আপোনালোকৰ ক'ব বিচাৰিছোঁ, ইলেকশ্যন আহিছে, ইলেকশ্যন চলে বলে কৌশলে ইলেকশ্যন জিকিব লাগে। এই বেছলেছ এলিগেশ্যনছবিলাক মানে আনি পেলাই তেখেতৰ যিটো মানে ইমেজ, সেই ইমেজটো বেয়া কৰিব বিচাৰিছে, টু মেলাইন হিজ ইমেজ, ক্লিন ইমেজ। সেই ষড়যন্ত্ৰটোৱে কনস্পিৰেচিটো তেখেতসকলে কৰিছে। তাৰ পাছত মাটিৰ কথা কৈছে, গিভ এণ্ড টেক কেতিয়াও কৰা নাই। অলপ আগতে আমাৰ স্প'ক্স পাৰ্চনে ক'লে গিভ এণ্ড টেক। মেঘালয়ৰ চিফ মিনিষ্টাৰে ক্লিয়াৰলি কৈছে কাৰ্বি আংলঙৰ মাটি হয়। আৰু এই কুৱেশ্যনটো, এই গিভ এণ্ড টেক কুৱেশ্যন ক'ৰ পৰা আহিছে? এই গিভ এণ্ড টেক প্ৰিন্সিপলটো আমি নামানো। আৰু আমি এক ইঞ্চি মাটিও মেঘালয়ক নিদিওঁ আৰু নাগালেণ্ডক নিদিওঁ। যিটো আমাৰ মাটি আছে সেই আমাৰ মাটি থাকিব। কিন্তু এইটো আমাক কনষ্টিটিউশ্যনে দিছে, সংবিধানে দিছে। সেই মাটিটোক আমি কাকো আমি নিদিওঁ, এক ইঞ্চি মাটিও নিদিওঁ। সেইকাৰণে ইভিকশ্যনছবিলাক হৈছে নাগালেণ্ড ইণ্টাৰ ষ্টেট বাউণ্ডেৰীত, ইণ্টাৰ ডিষ্ট্ৰিক্ট বাউণ্ডেৰীত ইভিকশ্যনছবিলাক হৈছে। সেইটো আপোনালোকে ছবি দেখিছে। তাৰপাছত যিটো ৰেভিনিউ লছৰ কথা কৈছে ফৰেষ্টৰ, যে ফৰেষ্ট কাটি তহিলং কৰি দিলে। মই আপোনালোকৰ ক'ব বিচাৰিছোঁ, ফৰেষ্ট তহিলং কোনে কৰিলে? কোনে ফৰেষ্ট কাটি শেষ কৰিলে? অনলি ডিউৰিং দ্য টেনিয়ৰ অফ কংগ্ৰেছ। কুক ব্লিচ আপোনালোকে শুনিছে, কুক ব্লিচ দিয়া, থ্ৰু কুক ব্লিচ এই প্ৰচেছত গোটেই কাৰ্বি আংলঙৰ মানে ফৰেষ্টটো কাটি তহিলং কৰিলে। এতিয়া ডাক্তৰ তুলিৰাম ৰংহাঙে ফৰেষ্ট কাটি তহিলং কৰাটো পিছৰ কথা। তেখেতে এতিয়া 3 crores চেপলিংছ, গছৰ পুলি ৰেডি টু প্লেণ্ট। যোৱাকালি আছিলে মানে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে। যোৱাকালি তেখেতে এনাউন্স কৰিছে নাও 3 crores চেপলিংছ গছৰ ৰেডি হৈ আছে ফৰ প্লেণ্টেশ্যন। এতিয়া ডিপাৰ্টমেণ্টৰ প্লেণ্টেশ্যন কৰিব, এট দ্য ছেইম টাইম ৰাইজেও গছ ৰুব পাৰিব। ডিপাৰ্টমেণ্টৰ নাৰ্চাৰীবিলাকত সেই পুলিবিলাক চেপলিংছবিলাক আছে। গাঁৱৰ ৰাইজেও, কাৰ্বি আংলঙৰ ৰাইজেও এতিয়া পুলি লগাব পাৰিব। আৰু যিবিলাক মানে ৰেভিনিউ লছৰ কথা 70,000 crores না কিমান থাউজেণ্ড crores ৰেভিনিউ লছৰ কথা কৈছে, ক'ৰ পৰা হিচাপ পালে? ক'ৰ পৰা হিচাপ পালে? মই প্ৰশ্ন কৰিব বিচাৰিছোঁ। প্ৰুফ দিয়ক। 70,000 crores, 60,000 crores। গছ কাটা হয়, ৰাস্তা যদি বনায়, গছ নাকাটিলে ৰাস্তা কেনেকুৱা হ'ব? সেইবোৰ কাটি পেলাই ফৰেষ্ট ডিপাৰ্টমেণ্ট লৈ আনে, সেইবোৰ পিছত অকশ্যন কৰে। অকশ্যনত যিটো ৰেভিনিউ পাব, এইটো কাউন্সিলৰ আহে, কাউন্সিলৰ ফাণ্ডত মানে জমা হয়, কাউন্সিলৰ ঘৰত জমা হয়। গতিকে আননেচেচাৰী ৰেভিনিউ লছ 70,000 crores বোলে, 60,000 crores ৰেভিনিউ লছ বোলে, দিছ আৰ বেছলেছ। বিজেপিৰ অহা পিছত কাৰ্বি আংলঙৰ মানুহে অনুভৱ কৰিছে, মানুহে ইয়াত থকা মানুহবিলাকে নিজে কৈছে যে আমি শান্তি ঘূৰি আহিছে। শান্তি অন্তত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এই একতাটো এটা ভাৱ সৃষ্টি হৈছে। এইটো তেওঁলোকে চাব বেয়া নেকি? আৰু এটা তেওঁলোকে কৈছে যে কাৰ্বি আংলঙৰ ক্ষমতাটো চিফ মিনিষ্টাৰে ইয়াৰ পৰা লৈ গৈছে। আৰু এইটো 6th শিডিউল ক্ষমতাটো চাৰেণ্ডাৰ হৈছে বুলি কৈছে। এইটো কিমান যুক্তি কথা? আপোনালোকে গম পায় যে কাৰ্বি আংলঙত আমাৰ ইয়াৰ পৰা চিফ মিনিষ্টাৰ ছাৰে একো লৈ যাবলৈ কাৰণে একো নাই। আমি একো দিব পৰা নাই চিফ মিনিষ্টাৰ ছাৰক। কিন্তু চিফ মিনিষ্টাৰ ছাৰে আমাক যদি কি দিছে বুলি ক'লে আমি হিচাপ কৰিব পাৰেতো। আমাৰ কাৰণে অসমত কোনো বিধানসভা চিটটো বঢ়া নাই, কিন্তু এটা বিধানসভাত চিফ মিনিষ্টাৰৰ কাৰণে আমাক কাৰ্বি আংলঙৰ বা ST ৰিজাৰ্ভেশ্যন চিট হিচাপে MLA এটা চিট দিছে। এইটোতো চবেই দেখিছে।
এইটোতো সত্য কথা। আগতে ডাইৰেক্ট ফাণ্ডিং নাছিলে, এতিয়া ডাইৰেক্ট ফাণ্ডিং হৈছে, এইটোতো সঁচা কথা। ঠিক তেনেধৰণে শেষত এবাৰ আহিছিলে কাৰ্বি আংলঙত, তেতিয়া তেখেতে কৈছে যে মোৰ লগত যদি 6 ছিটৰ ক্ষমতাত কিবা এটা দিবলগীয়া থাকিলে মই সম্পূৰ্ণ আপোনালোকক দি দিম বুলিও কৈছে। এইটো চবেই শুনিছে। ইয়াৰ বিভিন্ন দল সংগঠনে লগ কৰিছে, বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃত্ববিলাকে লগ কৰিছে, এইটোতো সঁচা কথা। সেইকাৰণে এইবিলাক মানে জানি পেলাই নজনা হোৱাটো, মানে আমি কি বুলি ক'ম তেওঁলোকক, ভিত্তিহীনটো ভিত্তিহীনেই। সেইকাৰণে মই এটা কথা তেওঁলোকক ক'ব বিচাৰিছো, আপোনালোকে যি কৰিবলগীয়া আছে আপোনালোকৰ কাৰণে ৰাইজে সময় দিলে, আপোনালোকে কি কৰিছে ৰাইজে গম পায়। আজি ৰতন ইংতিৰ কথাই কওক, আজি যদি জগত সিং ইংতিৰ কথাই কওক, তেওঁলোকৰ কাৰণে যি কৰিব লাগে ৰাইজে সুবিধা দিলে তেওঁলোকে। এতিয়া তেওঁলোকে ক'বলৈ গ'লেতো আমি নোৱাৰিছো বুলিহে চাৰেণ্ডাৰ কৰিব লাগে। আমি আমাৰ দিনত কৰিব নোৱাৰিলো এই কথাটোৱে তেওঁলোকে ক'ব লাগিছিলে। কিন্তু এই কথা নকৈ পেলাই মানুহক তেওঁলোকে কাম কৰিবলৈ কাৰণে এতিয়া স্পেচ নাই। তেওঁলোকৰ প্ৰতি কাৰ্বি আংলং ৰাইজে আশা হেৰাইছে, যাৰ ফলত বিজেপি তেওঁলোকৰ ৰাইজে তেওঁলোকৰ লিডাৰবিলাকে বিজেপি যোগদান হৈ আছে। এইটো দেখি কি তেওঁলোকৰ কাৰণে ব্লেম দিম, এইটোৱে তেওঁলোকৰ মটিভ হৈছে। কংগ্ৰেছৰ দিনত ইয়াত পাইছেতো, কাৰ্বি আংলঙত কংগ্ৰেছে কৰিবলৈ কাৰণে সুযোগ দিছেতো, কংগ্ৰেছৰ দিনতে পুৰা সুযোগ পালে। কিন্তু কংগ্ৰেছৰ দিনত কি পালো আমি? একোটো আমি নাপালো, পাইছো আমি হেৰাইছো। যাৰ ফলত চাৰ্চিমত 41 জন মানুহ হত্যা হৈছে, যাৰ ফলত আমি লাংবুকুত নিচিনা 21 জন মানুহ হত্যা হৈছে। এইবিলাকতো আমি দেখিছো। তেওঁলোকে সেইবিলাক কথাই জবাব দিব লাগে। আৰু এটা কথা, আমি হিচাপ দিলেতো আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ ছাৰৰ আৰু তৰুণ গগৈ ছাৰ আৰু হিতেশ্বৰ শইকীয়াৰ ছাৰৰ যদি আমি মানে কম্বাইন কৰো, তেতিয়াহ'লে আপোনালোকে চাব, কংগ্ৰেছ তেওঁলোকে থকা দিনত তৰুণ গগৈ ছাৰে আহিব বুলি ডাঙৰ ডাঙৰ পেণ্ডেল বনাইছিলে, নাহা কাৰণ আমি দেখিছো। স্বৰ্গীয় আজি নহা কাৰণে কাৰ্বি আংলং কংগ্ৰেছৰ ভিতৰৰ মানুহবিলাকে বেয়া পাইছিলে। আমি লাজ পাইছো বুলি তেওঁলোকে নিজে কৈছিলে। এই কথাটোতো চবেই গম পায়। আৰু কিমান সময়লৈকে কাৰ্বি আংলঙৰ মানুহে চিফ মিনিষ্টাৰৰ লগত আলোচনা কৰিবলৈ সুবিধা পাইছিলে, এই কথাটোতো গম পায়। তো সেইবিলাক কথাটোৱে তেওঁলোকে স্বীকাৰ কৰিব লাগিছিল, আমাৰ দিনত কৰিব নোৱাৰিলো আমি। আৰু নাগালেণ্ডৰ বৰ্ডাৰৰ কথা কৈছে তেওঁলোকে, নাগালেণ্ডৰ বৰ্ডাৰৰ কথা কৈছিলে আৰু মেঘালয় বৰ্ডাৰৰ কথা কৈছে। বৰ্ডাৰ এতিয়া আমাৰ কথাটো হৈছে যে কাৰ্বি আংলঙত অটনমাস ষ্টেটৰ প্ৰতি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।